Hello friends, এই ভিডিঅ'টোত মই তোমালোকক ফৰ্মেল লেটাৰ লিখাৰ ফৰ্মেট শিকাম। ফৰ্মেল লেটাৰত প্ৰথমে তোমালোকে নিজৰ এড্ৰেছ লিখিবা বা কোম্পানীৰ এড্ৰেছ লিখিবা। তাৰ পিছত ডেট লিখিবা। তাৰ পাছত লিখিবা ৰিচিপিয়েণ্টছ এড্ৰেছ বা ৰিচিভাৰৰ এড্ৰেছ, অৰ্থাৎ যালৈ লেটাৰটো লিখিবা তেওঁৰ এড্ৰেছ। তাৰ পাছত লিখিবা ছাবজেক্ট। ফৰ্মেল লেটাৰত ছাবজেক্ট লিখাৰ প্ৰয়োজন হয়, কিন্তু ইনফৰ্মেল লেটাৰত ছাবজেক্ট লিখাৰ প্ৰয়োজন নহয়। নেক্সট ষ্টেপটোত লিখিবা ডিয়াৰ ৰেছপেক্টেড ছাৰ অৰ মেডাম, কমা দিবা। তাৰ পাছত লিখা আৰম্ভ কৰিবা ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যন অৰ্থাৎ পাৰপাছ of the letter. Purpose of the letter অৰ্থ হ'ল কি উদ্দেশ্যত লেটাৰটো লিখিছা। ইয়াৰ নেক্সট ষ্টেপটো হ'ব মেইন কণ্টেণ্ট। মেইন কণ্টেণ্টত তোমালোকৰ নেচেচাৰী ইনফৰ্মেশ্যন প্ৰভাইড কৰিব লাগিব। প্ৰভাইড দ্য নেচেচাৰী ইনফৰ্মেশ্যন or details. এই পেৰেগ্ৰাফ প্ৰথম ইন্ট্ৰডাকশ্যনৰ পিছত পেৰেগ্ৰাফ চেঞ্জ কৰিহে মেইন কণ্টেণ্টত প্ৰয়োজনীয় কথাখিনি লিখিবা। তাৰ পিছত লিখিবা কনক্লুশ্যন। কনক্লুশ্যন হ'ব থাৰ্ড পেৰেগ্ৰাফ। মেইন কণ্টেণ্ট লিখাৰ পিছত থাৰ্ড পেৰেগ্ৰাফ হ'ব কনক্লুশ্যন। আৰু কনক্লুশ্যনত কি লিখিবা? ছামাৰাইজ দ্য মেইন পইণ্টছ। ছামাৰাইজ দ্য মেইন পইণ্টছ। পুনৰ পেৰেগ্ৰাফ চেঞ্জ কৰি অৰ্থাৎ থাৰ্ড পেৰেগ্ৰাফত লেটাৰৰ কনক্লুশ্যন লিখিবা, অৰ্থাৎ কনক্লুশ্যনত মুখ্য পইণ্টছবোৰৰ সংক্ষিপ্ত বিৱৰণ দিবা। লাষ্টত লিখিবা চিনচিয়াৰলি কমা দিবা। তোমাৰ ছিগনেচাৰ দিবা, your signature, then your name. অৱশেষত একৰ্ডিং টু দ্য লেটাৰ যদিহে প্ৰয়োজন হয় তেতিয়াহে এনক্ল'জাৰ্ছ দিবা। এনক্ল'জাৰ্ছৰ অৰ্থ হ'ল সংলগ্ন পত্ৰ। সংলগ্ন পত্ৰ অৰ্থ হ'ল কিবা ডকুমেণ্টছ, চাৰ্টিফিকেটছ আদি। আমি লেটাৰৰ লগত যেনেকৈ চাৰ্টিফিকেটছ বা যিকোনো
ডকুমেণ্টছ পিন আপ কৰি দিওঁ, ঠিক তেনেকৈ ফৰ্মেল লেটাৰত তোমালোক এনক্ল'জাৰত লিখিবা কি কি ডকুমেণ্টছ লেটাৰৰ লগত এটাচ কৰিলা আৰু একৰ্ডিং টু লেটাৰহে এনক্ল'জাৰৰ প্ৰয়োজন এনেধৰণৰ হয়। আৰু যদি ফৰ্মেল লেটাৰ লিখিবলৈ প্ৰব্লেম হয় তেন্তে মই আপলোড কৰা বিভিন্ন ধৰণৰ লেটাৰ্ছৰ ভিডিঅ'জবোৰ তোমালোকে চাব পাৰা।